এটা সৰু ভাড়াঘৰ আৰু সীমিত সংখ্যক সা সুবিধা তাৰ মাজতেই 90% নম্বৰেৰে উজলি উঠিল নগাঁৱৰ খুছনুমা আলম। এয়া মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ খুছনুমা আলমৰ লগত। পৰীক্ষাৰ ফলাফল তাত তেওঁ 90% ফলাফলৰে উজলিছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। তোমাৰ এই ফলাফলৰ ক্ষেত্ৰত অভিনন্দন জনাইছোঁ। কি ক'বা, কেনেকুৱা লাগিছে আজি? বহুত বেছি ভাল লাগি আছে, মানে মই গ্ৰেটফুল হয় বহুত কি মানে মোৰ ফেমিলি ইমান মোক ছাপোৰ্ট কৰিছে আৰু মানে বহুত ভাল লাগি আছে কি মানে বহুত কষ্ট কৰিছোঁ 2 বছৰ, মানে যোনটো মানে প্ৰেছাৰ আছিল ন সেইটো মানে মাজেদি কেনেকৈ পঢ়ি গৈছোঁ আৰু স্কুলৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। মা বাপাহঁতে মানে বহুত কষ্ট কৰিছে মোৰ লগত আৰু সিহঁতে মানে মোৰ লগত ইম'চনেলি ছাপোৰ্ট আছে, ফাইনেন্সিয়েলিও বহুত ছাপোৰ্ট কৰিছে মোক আৰু ভাল লাগি আছে মানে চবকে ইমান সুখত দেখি পেলাই মোৰ মনটো বহুত ভাল লাগিছে। জানিব পাৰিছোঁ যে তুমি মেট্ৰিকৰ যি ফলাফল আছিল তাতো কিছু ভাল ফলাফল কৰিছিলা, 94% নম্বৰ লাভ কৰিছিলা তুমি। গতিকে এইবাৰ কিছু কমিছে, অকণমান কমি গ'ল, কিহৰ কাৰণে কমিলে? মানে মোৰ মেথছত অলপ কমিছে, মানে মোৰ মেথছ মানে ইমান ষ্ট্ৰং নাছিলে। মোৰ মানে একচুৱেলি মোৰ লিটাৰেচাৰ ছাবজেক্ট বেছি ভাল আছিলে, হ'লেও মোৰ কেমিষ্ট্ৰি বহুত ভাল লাগিছিলে, মানে বস্তুবোৰ ভালকৈ বুজি পাইছিলোঁ। মেথছটো অলপ টান লাগিছে বিকজ মোৰ অলপ প্ৰেক্টিছটো অলপ কম হৈছে। সেইটো যদি মোক আপুনি সোধে তো মই ক'ম কি প্ৰেক্টিছৰ কাৰণে অলপ তেনেকুৱা হৈছে। হাইষ্ট মাৰ্ক কিহত আহিছে তোমাৰ? মোৰ ইংলিছত আহিছে। তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? মই এতিয়া নীটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। মই ভাবোঁ কি মানে এটা নিউৰলজিষ্ট বা চাৰ্জন বা গাইনকলজিষ্ট তেনেকুৱা কিবা কৰিম। তোমাৰ আমি জানিব পাৰিছোঁ যে তোমাৰ দেউতাৰ উপাৰ্জন খুবেই সীমিত, গতিকে সীমিত উপাৰ্জনেৰে তেওঁ তোমাক কেনেধৰণে ছাপোৰ্ট দিছে? মোৰ দেউতাই মোক বহুত ছাপোৰ্ট কৰিছে, মানে সৰুৰ পৰাই আৰু মানে কেতিয়াও একো কাৰণে মানে মোক মনা কৰা নাই। মানে মই যদি বিচাৰোঁ মানে তেওঁ মানে কিবা কৰি হ'লেও মানে কৰিবই মানে। আৰু ইমান কষ্ট হৈছে ন, মানে ফেমিলিতো বহুত কিবা কিবি অলপ ক্ৰাইচিছ হ'লে তেওঁ কিন্তু মোক কেতিয়াও মানে কৰিব দিয়া নাই। তেওঁ মানে সদায় মানে মূলত আছিলে, ইম'চনেলি ছাপোৰ্ট কৰিছে, ফাইনেন্সিয়েলিও কৰিছে, মানে ফ্ৰেণ্ড টাইপ হয় আৰু তাত। নিশ্চিতভাৱে খুছনুমাৰ পিতৃ তেখেতে এগৰাকী সৰু সুৰা ব্যৱসায়ী আচলতে ক'বলৈ গ'লে, কিন্তু খুছনুমাক কেতিয়াও তেওঁ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই। যিটো বিচাৰিছে সদায় সেইটো তেওঁ দিছে, ছাপোৰ্ট কৰি গৈছে। এগৰাকী আদৰ্শ পিতৃ হিচাপে তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। আৰু আমাৰ লগত আছে খুছনুমাৰ মাতৃ আছে, তেখেতকো আমি তেখেতৰ মনৰ অনুভৱ জানিব বিচাৰিছোঁ। অকণমান আপুনি আহক আমাৰ ওচৰলৈকে। কি ক'ব আজি আপোনাৰ কন্যাৰ এই সফলতাত? হয়, মই নথৈ আনন্দিত। মই যিটো তাৰ পৰা আশা কৰি আছিলোঁ সেইখিনি কৰিব কৰিছে, মই বহুত সুখী আজি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।